জালুকবাৰীত নিৰ্বাচন খেলিবলৈ মানুহ নাছিল কংগ্ৰেছ দলত। আজি যদি কোনোবা এজনী বাঘিনী আছে, তেনেকুৱা বাঘিনী মানুহক পঠাই দিব লাগে জালুকবাৰীত নিৰ্বাচন খেলিবলৈ। বাঘিনী টাইপ বুলি কৈছে, মইতো বেয়া পোৱা নাই, লায়নেছ হয়। মই যেতিয়া এটা সমস্যা দেখোঁ তেতিয়া মই ডেফিনেটলি বাঘিনীয়ে ধৰা দি মই ধৰোঁ, কাৰণ মই আপোচ কৰিবলগীয়া একো কথাটো নাই। হয়, কংগ্ৰেছৰ বাঘিনীক জালুকবাৰীত নিৰ্বাচন খেলাৰ মুকলি প্ৰস্তাৱ। নিৰ্বাচনৰ প্ৰাক্ষণত শাসকীয় পক্ষৰ সমান্তৰালকৈ বিৰোধী পক্ষটো জমি উঠিছে আসনক লৈ ৰচিতনা যুঁজ। পূৰ্বতে 2021 জালুকবাৰীত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন খেলি পৰাজিত হৈছিল ৰমেন বৰঠাকুৰ। এইবাৰ পাছে জালুকবাৰী নহয়, দিছপুৰ সমষ্টিত চকু বৰ্তমানৰ ৰাইজৰ দলৰ উপ সভাপতিজনৰ। সমষ্টিটোত আকৌ কংগ্ৰেছৰ টিকট প্ৰত্যাশী মীৰা বৰঠাকুৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰায়েই গুজৰি গুমৰি থাকে মীৰা বৰঠাকুৰে। সেয়েহে কটাক্ষৰ চলেৰে মীৰা বৰঠাকুৰক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যুঁজিবলৈ জালুকবাৰীলৈ ঠেলি দিছপুৰ সমষ্টিত বাটৰ কণ্টক আঁতৰোৱাৰ চেষ্টা ৰমেন বৰঠাকুৰৰ। এলায়েন্স নহ'লেও মই দ্বিতীয় হৈ আছোঁ, আৰু এলায়েন্স যেতিয়া হ'ব, এনেকুৱা কোনো আৰু যোগ্য প্ৰাৰ্থী নাই দিছপুৰত ৰমেন বৰঠাকুৰৰ বাহিৰে, যে দিছপুৰত ৰমেন বৰঠাকুৰক এলায়েন্সলৈ হৰাই দিব পৰা আৰু ৰমেন বৰঠাকুৰতকৈ শ্ৰেষ্ঠতম প্ৰাৰ্থী কোনো নাই। যদি কংগ্ৰেছ দলত কোনোবা বাঘিনী আছে, তেনেকুৱা বাঘিনীক জালুকবাৰীত নিৰ্বাচন খেলিবলৈ পঠাই দিব লাগে। মানে পৰাজয়ৰ ৰেকৰ্ড গঢ়াৰ পাছত বাৰ বাৰ কাপোৰ সলালেই, চোলা সলালে ঘাটো ভাল হৈ নাযায়। তাৰ পাছতে নিজকে বাঘিনী বুলি মানি লৈ মীৰা বৰঠাকুৰে উলিয়ালে হতাশগ্ৰস্ততাৰ প্ৰসংগ। বাঘিনী টাইপ বুলি কৈছে, মইতো বেয়া পোৱা নাই, লায়নেছ হয়। মই যেতিয়া এটা সমস্যা দেখোঁ তেতিয়া মই ডেফিনেটলি বাঘিনীয়ে ধৰা দি মই ধৰোঁ, কাৰণ মই আপোচ কৰিবলগীয়া একো কথাটো নাই। মই একে সাধাৰণ জীৱন যাপন কৰোঁ, আপোচ কৰিবলগীয়া কথাটো একো নাই। তেখেতে কৈছে মই এইটো আশীৰ্বাদ হিচাপে লৈছোঁ, মোতকৈ বয়সত ডাঙৰ, এটা সময়ত আমি একেলগে কাম কৰিছোঁ, গতিকে মই সেইটো আশীৰ্বাদ হিচাপে লৈছোঁ। ৰমেনদাৰ প্ৰতি মোৰ আশীৰ্বাদটো দিব নোৱাৰোঁ, শুভেচ্ছা আছে, ভাল হওক, তেখেতৰো ভাল হওক, মোৰ ফ্ৰাষ্ট্ৰেশ্যন নাই। পাছে বিজেপিৰ প্ৰলোভনতো হেনো বিক্ৰী নোযোৱা মানুহ ৰমেন বৰঠাকুৰ। আত্মবন্দনাত গদগদ বৰঠাকুৰৰ দাবী, বিজেপিৰ পৰা প্ৰলোভন আহিছিল, বিজেপিৰ ৰাজ্যিক উপসভাপতিৰ পদ দিছিল, বিজেপিৰ ৰাজ্যসভাৰ সদস্যৰ পদ কৈছিল, কোটি কোটি টকাৰ প্ৰস্তাৱ দিছিল, কিন্তু মই একমাত্ৰ অসমত মানুহ আজি তাৰিখলৈকে বিক্ৰী হোৱা নাই, মোৰ মূৰটো বিক্ৰী কৰি দিয়া নাই। যিখিনি কাম কৰিছোঁ মোক কোনো দলে অগ্ৰাহ্য কৰিব নোৱাৰে। যেনেকৈ সূৰ্যই পোহৰ দিয়ে, সূৰ্যই পোহৰ দিওঁতে কাকো নুসুধে, আমিও কাম কৰি যাওঁতে কাকো সোধা নাই। অথচ ৰমেন বৰঠাকুৰক অনাগত দিনৰ শুভেচ্ছা জনাই দিছপুৰ সমষ্টিক লৈ দলৰ পৰিকল্পনাৰ ওপৰতেই নিৰ্ভৰশীল বুলি ক'লে মীৰা বৰঠাকুৰে। যদি দলত যদি ভাবে যে মোতকৈ যোগ্য কাৰোবাক আছে দিব, মই কেতিয়াও মই দাম্ভিকতা কৰিবই নোৱাৰোঁ। এইকাৰণে মই বহুত এটা একদম তৃণমূল পৰ্যায়ৰ পৰা নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছোঁ, গতিকে মই উচ্চ বাচ্যাটো এইবিলাক ক্ষেত্ৰত নকৰোঁ। তেখেতৰ প্ৰতি মোৰ শুভেচ্ছা আছে, টিকেট লওক, জিকক, যদি টিকেট তেওঁলোকে পায়, যদি জিকক মোৰ আপত্তি নাই। মোক দলে যদি কয় ইউ গো এণ্ড ফাইট, মই ফাইট কৰিম। যদি কয় যে ইউ অৰ্গেনাইজ দ্য পাৰ্টি, মই অৰ্গেনাইজ কৰিম গৌৰৱ গগৈ লগত। সমান্তৰালকৈ ৰাইজৰ দলে কংগ্ৰেছৰ পৰা 15খন আসন বিচৰাৰ কথাও স্বীকাৰ কৰিলে ৰমেন বৰঠাকুৰে। আমি ইতিমধ্যেই 15টা চিটৰ কথা কৈছোঁ। আমি পজিটিভ আজি তাৰিখত, আমি মিত্ৰতাত নাথাকোঁ বুলি কোৱা নাই, যে যিহেতু দলে 44খন আসনত খেলিবলৈও ঠিক কৰি ৰাখিছে। মিত্ৰতা মানে পৰস্পৰৰ বুজাবুজি আৰু পৰস্পৰৰ প্ৰতি দেখুওৱা এটা সন্মান। যদিও এটা বিগ ব্ৰাদাৰ শব্দ বুলি কোৱা হয়, আচলতে বিগ ব্ৰাদাৰ সংখ্যাৰ ক্ষেত্ৰত বিগ ব্ৰাদাৰ, জ্যেষ্ঠতাৰ ক্ষেত্ৰত বিগ ব্ৰাদাৰ নহয়। আনুষ্ঠানিক আলোচনাৰ পূৰ্বে সমষ্টিক লৈ বিৰোধী পক্ষৰ মাজত এনে অৰিয়ে সূচাইছে কি? ইজনৰ প্ৰতি সিজনৰ বাক্যবানে মিত্ৰতাৰ ক্ষেত্ৰত হেঙাৰ সৃষ্টি নকৰিবনে? ভিডিঅ' জাৰ্নেলিষ্ট বিতু মহন্ত আৰু দীপাংকৰৰ সৈতে মুছফিক হুছেইন আৰু ধ্ৰুৱ বৰাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।